মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে আনিছো চেপ্টাৰ 4 এনালাইচিছ ডাটা ইউজিং চিনাৰিয়াছ এণ্ড গল চেক। তোমালোকে চোৱা আইটি যিখন তোমালোকৰ কুৱেশ্যন পেপাৰ আছে, গোটেইখিনি কুৱেশ্যন পেপাৰ আমাৰ প্লেলিষ্টত পাই যাবা। তাতে তোমালোকৰ প্লেলিষ্টত মানে চেপ্টাৰ বাই চেপ্টাৰ তোমালোকৰ কুৱেশ্যন পেপাৰ সলভ কৰা আছে, তাৰ পৰা তোমালোকে ভিডিঅ' চাই কিনে তাৰ পৰা তোমালোকে শিকি ল'বা। এক নম্বৰ কুৱেশ্যন কি কৈছে? মাল্টিপল চইচ কুৱেশ্যন। মাল্টিপল চইচ মানে কৈছে ইয়াতে চাৰিটা আছে, যিকোনো এটা তোমাৰ শুদ্ধ দিব দিছে। এক নম্বৰত দি আছে which of the following feature is not used for data analysis in spreadsheet। মানে স্প্ৰেডশ্বিটত তোমাৰ কি হয়, ডাটা এনালিসিসত কোনটো ব্যৱহাৰ কৰা নহয়। এটা আছে তোমাৰ কনসলিডেটিং। কনসলিডেটিং মানে কি হয়, তোমালোকৰ দুটা তিনিটা শীট কি কৰিব পাৰি, একেলগে এটা সামাৰাইজ কৰি ল'ব পাৰি, এইখিনি কি হয় ডাটা কনসলিডেটিং। গোল চেক মানে কি হয়, তোমাৰ আউটপুটটো মানে চেঞ্জ কৰিলে অটোমেটিক ইনপুটটো চেঞ্জ হৈ যায়। সাব টোটেলটো জানা, সাব মানে ভাগৰ, টোটেল মানে টোটেল কৰাটো। শুদ্ধ আনসাৰ আমাৰ কোনটো হ'ব? শুদ্ধ আনসাৰ হ'ব আমাৰ ইয়াতে পেজ লেআউট। পেজ লেআউটটো আমাৰ কি কৰিব নহয়, ইয়াতে আমাৰ নহয়, ইউজ কৰা নহয়। কুৱেশ্যন নম্বৰ 2, which of the following office tool known as data analysis। ইয়াতে কোনটো আমাৰ ডাটা এনালাইসিস বুলি কোৱা হয়? অলসো কল মানে কি হয়, সাধাৰণতে কি কোৱা হয়, ডাটা এনালাইসিস। আনসাৰ আমাৰ কোনটো হ'ব? আনসাৰ হ'ব তোমালোকৰ সেল। ইয়াতে হ'ব, ৰাইটাৰটো নহয়, ইমপ্ৰেছটো নহয়, ড্ৰ নহয়। কুৱেশ্যন নম্বৰ 3, which of the following operation cannot be performed using library office call। এই তলত যিখন দিয়া আছে, ইয়াৰ পৰা লাইব্ৰেৰী অফিচৰ আমাৰ কি নহয়, পাৰফৰ্ম কৰা নহয়। ইয়াতে আনসাৰটো কি হ'ব? স্টোৰেজ এণ্ড মেনিপুলেটেড আমাৰ শুদ্ধ হয়। ক্ৰিয়েটিং গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশন ডাটা। গ্ৰাফিকেল মানে কি হয়, তোমাৰ গ্ৰাফিকেল হিচাপে তুমি বাৰ চাৰ্ট বনাই চাৰ্ট হিচাপে কৰিব পাৰা। ডাটা এনালাইসিস এইখিনি হয়। আনসাৰ তেনেহ'লে আমাৰ কোনটো হ'ব? শুদ্ধ আনসাৰ হ'ব ডি, মেল মাৰ্চ। মেল মাৰ্চ আমাৰ কি নহয়, এটা ব্যৱহাৰ অপাৰেশনটো পারফর্ম নকৰে। কুৱেশ্যন নম্বৰ 4, হোৱাট এক্সটেনশন অফ স্প্ৰেডশ্বিট ইন সেল। মানে স্প্ৰেডশ্বিটৰ যিখন সেল থাকে, সেলৰ মানে এক্সটেনশনটো কি হয়? ODS। ODS তোমাৰ ডাটাবেছৰ কাৰণে ODT আমাৰ কি হয়, তোমাৰ মাইক্ৰসফট যিখন ৱৰ্ড ফাইলতে হয়। তাৰপিছত ODOS। ODSটো আমাৰ কি হয়? ODSটো আমাৰ হয় আমাৰ যিখন মাইক্ৰসফট এক্সেল শিটৰ শুদ্ধ আনসাৰ আমাৰ কি হ'ব? আনসাৰ নম্বৰ ডি, ODS। Question number 5, by default function will use the consolidating। মানে কি হয়, by default consolidating কাৰণে, consolidating মানে অলপ আগতে কৈছো, তোমাৰ দুটা বা তিনিটা শীট আছে, এনেকুৱা শীট বিলাক কি কৰিবা, সামাৰাইজ কৰি কিনে একলগ কৰাটো আমি কি বুলি কোৱা হয়? কনসলিডেটিং। কনসলিডেটিং মানে কি হয়, কম্বাইনেশন কৰা হয়। আমাৰ ইয়াতে শুদ্ধ আনসাৰ কি হ'ব? ইয়াতে এভাৰেজটো আমাৰ নাথাকে, এভাৰেজ আছে কিন্তু বাই ডিফল্ট নাথাকে। ইয়াতে আমাৰ মেক্স নহয়, কাউন্টও নহয়। বাই ডিফল্ট আমাৰ কি থাকে? বাই ডিফল্ট আমাৰ সাম থাকে। কুৱেশ্যন নম্বৰ আনসাৰ বি শুদ্ধ। কুৱেশ্যন নম্বৰ 6, গ্ৰুপ বাই ইজ ইউজ ইন টুল টু এপ্লাই সামাৰি ফাংচন ইন কলম। শুদ্ধ আনসাৰ আমাৰ কি হ'ব? এটা যেতিয়া আমাৰ গ্ৰুপৰ কথা আহিব, এতিয়া আমাৰ কি হ'ব? গ্ৰুপৰ কথা কোৱাৰ লগে লগে আমাৰ অপচনটো আহিব সাব টোটেল। সাব টোটেলৰ অটোমেটিক কি হৈ থাকে? সাব টোটেলৰ অটোমেটিক তোমালোকৰ ডাটাবিলাক কি থাকে? শৰ্ট হৈ থাকিব। মনত থাকিবা, কেতিয়াবা আহি যায় সাব টোটেলৰ অটোমেটিক ডাটাবিলাক কি হৈ থাকে? শৰ্ট হৈ থাকে। Question number 7, which tool is used to pre-detect the output while changing input। যেতিয়া তোমালোকৰ ইনপুট চেঞ্জ হৈ গ'লে অটোমেটিক কি হৈ থাকে? অটোমেটিক তোমালোকৰ আউটপুটৰ পৰা চেঞ্জ হৈ যায়। শুদ্ধ আনসাৰ আমাৰ কি হ'ব? কুৱেশ্যন নম্বৰ 7 শুদ্ধ আনসাৰ হ'ব আমাৰ হোৱাট ইফ সিনাৰিয়াস। হোৱাট ইফ সিনাৰিয়াস। কুৱেশ্যন নম্বৰ 8, which of the following is an example of absolute cell difference। absolute cell differenceৰ শুদ্ধ আনসাৰ আমাৰ কোনটো হ'ব? শুদ্ধ আনসাৰ হ'ব আমাৰ বি। Question number 9, the analysis work to reserve what find input based on the output। তোমাৰ কি হয়, ইনপুটৰ আউটপুটৰ ওপৰত কি হয়, আউটপুটৰ ওপৰত বেছ কৰি ইনপুট অটোমেটিক আহি যাব। তোমালোকে আউটপুট ভ্যালু যেতিয়া চেঞ্জ কৰিব অটোমেটিক ইনপুট চেঞ্জ হৈ যাব। এইটো আমাৰ কি হ'ব? এইটো হ'ব গোল চেক। গোল মানে তোমালোকে জানা, যেতিয়া আউটপুটটো তোমাৰ চেঞ্জ কৰাৰ লগে লগে ইনপুটটো আমাৰ চেঞ্জ হৈ যাব। Question number B, এটা state the whether following statement are true and false। এটাকে true and false মানে শুদ্ধ না অশুদ্ধ, এইখিনি আমাৰ সঁচা না মিছা এইখিনি ওলাব লাগে। এক নম্বৰ, consolidating function is used to combine information from two or more sheet into one। দুটা বা তিনটা শীটৰ পৰা মানে কি এটা কৰাটো আমাৰ কি বুলি কৈছো? কনসলিডেটিং। তোমাৰ আগতে যে মই কৈ দিছো, এই শুদ্ধ আনসাৰ আমাৰ কি হ'ব? ট্ৰু। ট্ৰু মানে ট্ৰু কৰিলে আমাৰ মানে দুটা তিনটা শীটৰ ভ্যালু আমাৰ এটা দিব পাৰি। Question number 2,
consolidating function cannot be used to view and compare data. কনসলিডেটিভ ফাংশনত কি কৰা নহয়, এইটো কম্পেয়াৰ কৰা নহয় বা এটা ভিউ মানে দেখিব নোৱাৰি, এইটো কি হয়, এইটো ফলছ হ'ব। আমি পাৰো দেখোন, শুদ্ধ আনসাৰ কি হ'ব, ফলছ। কুৱেশ্যন নম্বৰ 3, link to source data is check update the largest sheet if any changes made is source data। এইটো আমাৰ কি হ'ব, মানে তোমালোকৰ লিংকত যিখন থাকে সোর্স বিলাকত আপডেট কৰিলে কি হয়, ইয়াতে টার্গেট ইজ চান্স হৈ যাব। অপশন আমাৰ কি হ'ব, অপশন হ'ব আমাৰ ট্ৰু। কুৱেশ্যন নম্বৰ 4, ইউজিং সাবটোটেল সেল নিড টু ফিল্টাৰ ডাটা সৰ্টিং। আমি আগতে তোমালোকক কৈ দিছো মানে কি আছিল, ইয়াতে যদি তোমালোকে কি কয় সাবটোটেল কৰা, এটা সাবটোটেল কথা কৈছে, যদি সাবটোটেল কৰা তোমাৰ কি কৰিব লাগে, এটা তোমাৰ কি কৰিব, তাৰপিছত ফিল্টাৰ কৰিব লাগে। আকৌ নিডেড টু ফিল্টাৰ, ইয়াতে নিডেড ইউজ টু ফিল্টাৰ, আমাৰ ফিল্টাৰ কৰিব নালাগে, অটোমেটিক কি হয়, অটোমেটিক সৰ্টিং হৈ থাকে। আনসাৰ আমাৰ কি হ'ব, ভুল। ইয়াতে আমাৰ কুৱেশ্যন নম্বৰ 5, সাবটোটেল টুল ক্যান বি ইউজ অনলি ওয়ান টাইপ অফ সামাৰাইজ ফাংশন ফৰ কলম। মানে সাবটোটেল ফাংশনটো আমাৰ কি কৈছে, যিকোনো তোমাৰ কি হৈছে, ইয়াতে কৈছে ওয়ান টাইপ অফ সামাৰাইজ, ওয়ান টাইম কি হৈছে, ওয়ান টাইমৰ কথা কৈছে। আমি এটা কৰিব নোৱাৰি, তাতে আমি কি কৰিব, তুমি যিকোনো পাৰফৰ্ম কৰিব পাৰা, সাম, এড, মাল্টিপ্লাই, এভাৰেজ ওলাব পাৰা। সেইকাৰণে আনসাৰ আমাৰ কি হ'ব, আনসাৰ ফলছ, মানে এটা টাইপ কৰিব নোৱাৰি, বহুত কেইটা টাইপ কৰিব পাৰি। কুৱেশ্যন নম্বৰ 6, only one scenarios can be create for the one sheet। মানে এইটো কি হ'ব, এটা শীটত আমি কি কৰি, এটা শীটত আমি এটা সিনাৰিয়াইজ কৰিব পাৰো। আনসাৰটো কি হ'ব, তোমালোকে কোৱাচোন এইটো। ইয়াৰ শুদ্ধ আনসাৰ হ'ব, তোমালোকৰ 6 নম্বৰৰ শুদ্ধ আনসাৰ হ'ব ফলছ। আমি এটা টাইম কৰিব নোৱাৰো, দুটা তিনিটা কৰিব পাৰো, এটা ফলছ হ'ব, FALSE, ফলছ। কুৱেশ্যন নম্বৰ 7, এটা লিখা নাই, 6 লিখি ল'বা। Question number 7, what if analysis tool used to one array cell? এটা কিছে analysis of one array to cell কৰা হয়, এটো সঁচা না মিছা, এটো আমাৰ হ'ব false। আমি এটা array নালা হয়, দুটা থাকে। Question number 8, the goal check analysis used to where calculating output depend on input। Goal check analysis used to calculating আউটপুট ডিপেন্ড অন ইনপুট, মানে ইনপুটৰ ওপৰত ডিপেন্ড কৰি কি হয়, আউটপুটটো চেঞ্জ হয়, এটো নহয়। গোল চেকত আমাৰ কি হয়, গোল চেকত তুমি যেতিয়া কি কৰিবা, যেতিয়া তুমি আউটপুটটো চেঞ্জ কৰিবা, অটোমেটিক তোমাৰ ইনপুট চেঞ্জ হ'ব, আউটপুট চেঞ্জ কৰাৰ লগে লগে ইনপুট চেঞ্জ হ'ব। কুৱেশ্যন নম্বৰ 9, the output of what if tool display in the same cell। এটো কি হ'ব, আউটপুট আমাৰ কি হয়, এটা সেলতে আমাৰ ডিসপ্লে হয়, আমার আনসার হবো ফলস। কোয়েশ্চন নাম্বার 3, ফিল ইন দা ব্ল্যাঙ্ক। ফিল ইন দা ব্ল্যাঙ্ক মানে খালি ঠাই তোমাৰ পূৰ কৰিব দিছে। এক নম্বৰত কি দি আছে, কনসলিডেটিভ ফাংশন ইউজ টু কম্বাইন দা ইনফরমেশন ফ্রম মাল্টিপল শীট। মাল্টিপল শীটটোৰ পৰা আমাৰ কি কৰিব, দা ইনফরমেশন মানে দুটা তিনিটা শীটৰ পৰা একেলগ কৰাটো আমাৰ কি কৈছে, ইয়াতে হ'ব আমাৰ সামাৰাইজ। সামাৰাইজ মানে একেলগে, যেটা আমি সামারি বুলি কওঁ। Question number 2, data can be viewed and compare a single sheet for the identified trend and relationship using function। আমি দুটা ডাটা যে আমি কি কৰো, হেতৰ মানে ৰিলেশনশিপ আৰু যিবিলাক আমি পাৰফৰ্ম কৰো, আইডেন্টিফাই কৰো, এটো আমাৰ কি বুলি কোৱা হৈছে, কনসলিডেটিং বুলি কোৱা হৈছে। Question number 3, under data menu can be viewed a combination information from multiple sheet into one sheet, compare data। এটা আমাৰ কি হ'ব, এটো আমাৰ কনসলিডেটিং এ হ'ব। Question number 4, the তাৰপিছত খালি tool cell create a group automatically apply to function group data। এখানে আমাৰ কি হ'ব, গ্ৰুপ ডাটাৰ কথা কৈছে, এটা অটোমেটিকলি কি হ'ব, তোমাৰ গ্ৰুপ অটোমেটিকলি অটোমেটিক গ্ৰুপ হলে আমাৰ কি বুলি কওঁ, অটোমেটিক গ্ৰুপ হলে সাবটোটেল অটোমেটিক গ্ৰুপ হয় আৰু সৰ্টিং হৈ থাকে। Question number 5, the scenario is used to explore and compare the various alternatives depend on the change the condition। What if, এটা আমাৰ আনসারটো কি হ'ব, আনসার দি আছে what if হ'ব, what if। Question number 6, is a planning tool for what if question। What if question টো থাকে আমাৰ কি হ'ব, আনসার হ'ব আমাৰ
What if tool? Question number 7. What if analysis tool use? What is analysis tool? Array to অলপ আগতে আমি পাইছো ইয়াতে. What if analysis tool use array cell? One array input value and the second use the কি হ'ব ইয়াতে? ইয়াতে কি আছে আমাৰ array কি হয়? আগত 1 দিছিল, array হ'ব আমাৰ কিমান? array 2 and formula and display. তোমালোকৰ formula আৰু display কৰিব. Question number 8. The help to find out the input specify output. Helps to find out the input. আমি input বিচাৰি পাও specific output. Specific output আমি কেতিয়া পাম? যেতিয়া আমি goal check কৰিম. Goal check কৰাৰ লগে লগে আমাৰ কি হয়? Automatic আমাৰ input আহি যায়। ভিডিওটো তোমালোকে চাই কেনেকুৱা লাগি আছে প্লিজ কমেন্ট কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডলৈকে তোমালোকে শ্বেয়াৰ কৰি দিবা যাতে সিহঁতে পঢ়িবৰ সুবিধা পায় আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা কেনেকুৱা লাগিছে। আৰু যদি তোমালোকৰ কিবা কনফিউজন আছে প্লিজ তোমালোকে কমেন্ট কৰিবা। ডিফাইন দা টার্ম, যিবিলাক শব্দ দিয়ে সেইবিলাক কি ডিফাইন কৰিবলৈ দিছে মানে ব্যাখ্যা কৰিবলৈ দিছে অলপ সৰুকৈ। Consolidating মানে কি? Consolidating is the function used to combine the information from multiple sheet of the spreadsheet into the one place, summarize the function. যিখন তোমাৰ খালি ঠাই অলপ আগতে কৈছো মানে দুটা তিনটা sheet পৰা এটা sheet লোৱাটো আমি কি বুলি কওঁ? Summarize কৰি বুলি কোৱা হয়। It is used to view and compare the verified data single spreadsheet for the identify trend and relationship. তোমালোকে এইখিনি জানিলে তোমালোকৰ যিখিনি শর্ট কোশ্চেন বিলাক আছে ট্ৰু ফলস খালি ঠাই গোটেইখিনি হৈ যাব। Question number B. What if analysis? What if analysis tool is a planning tool for a what if question. তোমালোকৰ কিতাপত এইখিনি দিয়া আছে ধুনীয়াকৈ চাই ল'বা, তোমালোকৰ কিতাপৰ লগত মিলাই আছে। In this the output is not show the same cell. Where is it is use a drop down list display the output depending upon the input. Depending in the input উপৰত কি হয় output বিলাকৰ চেঞ্জ হৈ যায়। Question number C. Goal check. Goal check কি হয়? Goal check generally find the value in the cell and then create a formula of the value to get the required result. তোমালোকৰ required result যিখন লাগে সেইবিলাক কি হয়? ইয়াতে আমাৰ ফৰ্মুলাৰ সহায়ত কৰিব পাৰি। ইয়াতে কি কৈছে আৰু to predetect the output. Predetect আগতে আমাৰ আউটপুটটো থাকি যায়। We keep to change the all the input value obtain the desired output. ইয়াতে কি হয় আউটপুটটো তোমালোকৰ সংগতি ৰাখি ইনপুটটো চেঞ্জ হয়। ইয়াতে আকৌ কৈছে goal check help in finding the output. কি কৰে? goal check help কৰে the find the output of finding the output of input. আউটপুটৰ যিখন ইনপুট থাকে এখন ওলাবলৈ সহায় কৰে for the specific output. আউটপুট যেতিয়া থাকে তোমাৰ স্পেসিফিক আউটপুটৰ ওপৰত ডিপেন্ড কৰি ইনপুট বিলাক চেঞ্জ হৈ যায়। ইয়াতে আছে give the point difference between, মানে ইয়াতে তোমাৰ ডিফারেন্স ওলাব দিছে। Subtotal. What if subtotal to অলপ আগতে কৈছো। Subtotal tool calculate create in group automatically and apply common function. যেতিয়া আমাৰ ফাংশন কৰিব পাৰো বাই ডিফল্ট আমাৰ কি থাকে? সাম থাকে লাইক সাম এভারেজ আৰু বেলেগ বেলেগ থাকে on the group data. What if analysis. What if analysis, this function is based on the explore and compare various outcome based on the changing condition. It is particularly helpful to find out the modifying and forecasting. এইবিলাক কি হয় তোমালোকৰ forecasting এর মাজত অলপ ডিফারেন্স এখিনি থাকে। Question number B. What is scenario? What if tool? What if scenario? It is a set of value that can be used to within a calculation. যেতিয়া আমি ক্যালকুলেশন কৰিম তেতিয়া আমি ইউজ কৰো in spreadsheet. A name is given scenarios and several scenarios can be created on same sheet. এটা sheetত আমি কি কৰিব পাৰো? multiple scenario create কৰিব পাৰো। It is used to explore and compare various alternative based on the changing condition. আমি কন্ডিশনৰ ওপৰত চেঞ্জ কৰি কিনে এখিনি চেঞ্জ কৰিব পাৰো। এটা কি কৈছে? This is planning tool for the what if question. এটা what if question কথা কৈছে। কি question আছে? In this the output cannot be show the same cell. ইয়াতে আমাৰ ওপৰত কি কৈছে? same cellত কৰিব পাৰি। ইয়াতে কি কৈছে? same cellত কৰিব নোৱাৰি depending upon the input. Depending into inputer ওপৰত কৰি আমি এটা cellত কৰিব নোৱাৰি what if tool। আৰু ওপৰত যিখন কৈছে what if scenario এটা sheetত কৰিব পাৰি। Question number 3.
Give any two advantage of data analysis tool. Data analysis tool যিকোনো দুটা advantage দিব দিছে data analysis answer আমাৰ কি হ'ব the two advantage of data analysis tool are দুটা advantage আমাৰ কি দি আছে তে data analysis is very useful in the beginning of any project to optimize output. যিকোনো এটা প্ৰজেক্টৰ যিখিনি প্ৰজেক্ট কৰা আউটপুট বিলাক অপটিমাইজ মানে কি কৰা কমোৱা থাকে তোমালোকে চোৱা যদি তোমালোকে এটা কেমেৰা কৰি কিনে তোমালোকে এটা এজনৰ ফটো দিব লাগে তুমি যেতিয়া ফটোটো 2 MB দিবা অটোমেটিক চাবা তাৰ লগত 2 MB না যায় 100 KB বা 200 KB এনেকুৱা মাজত যাব MB নহয় KB তে যাব KB মানে বহুত কমি যাব এটুকু অপটিমাইজ হৈ যায় অটোমেটিক সেইকাৰণে কোৱালিটি অলপ কি হয় বেয়া হৈ যায় কোৱেশ্চন নাম্বাৰ ইয়াতে 2 নম্বৰ দি আছে data analysis used to predetect the output man predetect মানে output করে predetect মানে আগতে করে the changing in input the reference to output this one can be shows the best plan of the action basic মানে ইয়ার অ্যাকশনের উপর ডিপেন্ড করে বিলাক চেঞ্জ হয়ে যায় কোশ্চেন নাম্বার 4 name any two tools for data analysis ইয়াতে মনত থাকিব goal check scenario আৰু কিবা কি আছে সাবটোটেল আছে question number 5 what are the criteria for consolidating data মানে data consolidating যাতে কৰিব তোমাৰ কি কি থাকিব লাগিব এটা কি কৈছে data type across all the sheet to be consolidated should be same data consolidating যেতে থাকিব এটা should be same মনত থাকিব should be across the should be same হ'ব লাগিব label should be matched from all the sheet which can use for consolidating তোমালোকৰ যিখন থাকে sheetor যিফালে কি থাকিব match কৰিব লাগিব designing the first column as the primary column on the base of which data is can be consolidating ইয়াত এটা কথা কৈছে primary column primary মানে কি হয় এটাৰ লগত আৰু এটা যাতে মিল নহয় ইউনিক হ'ব লাগিব ইউনিক মানে এটা বেলেগ হ'ব লাগিব এটো primary column question number 6 which tool used to create outline for the selection data আউটলাইনার কি হ'ব লাগিব তোমালোকৰ কোৱেশ্চনটা আকৌ বুজিলা which tool is কোনটো টুল ইউজ কৰা to creating the outline for the selecting data ইয়াতে কি কোৱেশ্চন आंसर হ'ব group and outline in cell used to create outline of the select data এখানে তোমালোকে গ্ৰুপ and outline টো সিলেক্ট কৰিব লাগে আজিৰ ভিডিওটো পঢ়ি কেনেকুৱা লাগিছিল প্লিজ কমেন্ট কৰিবা আৰু যদি নতুন হৈ থাকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ কোৱেশ্চন পেপাৰ আৰু প্লে লিষ্টত দিয়া আছে তাৰ পৰা তোমালোকে ল'ব পাৰিবা আৰু যদি কিবা কনফিউজন কিবা আছে প্লিজ কমেন্ট কৰিবা